বৰ্তমান যিটো পৰিস্থিতি এতিয়া অসম পৰিস্থিতি গম পাইছোঁ মানে কিছুমান বেয়া মানুহে আৰু ছ'চিয়েল মিডিয়াৰ যোগে হওক বা বেলেগ পন্থাৰে হওক আমাৰ ইয়াতে মানে এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে মানে বিভিন্ন ধৰণেৰে চেষ্টা চলাই আছে। আমি সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ওলাই আহিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে কি আপোনালোকে এই উৰা বাতৰিত ভুল নাযাব। কিছুমানে ছ'চিয়েল মিডিয়াৰ সেই বস্তুবিলাক এডিটিং কৰি মানে কিবা কিবি কৰি হিন্দু মুছলমান হওক বা অসমীয়া কোৱা আৰু বেংগলী কোৱা হওক বা এনেকৈ বেলেগ বিভিন্ন জাতি জনজাতিৰ মাজত মানে কাজিয়া লগোৱাৰ চেষ্টা এটা কৰি দিছে, যাৰ ফলত মানে তৃতীয় পক্ষৰ কিবা এটা লাভ হ'ব, কিন্তু আমাৰ ৰাইজৰ মাজত কাজিয়া হয়নে নহয়? নিশ্চয়। গতিকে সেইটোৰ ওপৰত মানে সজাগতা হিচাপত আপোনালোকক মানে আমি জনাব বিচাৰিছোঁ যে এইবিলাকত আপোনালোকে ভুল নাযাব। যদি কিবা কেতিয়াবা মানে মোবাইলত আপোনালোকৰ ফেচবুকতে হওক বা কোনোবা হোৱাটছএপতে হওক বা কিবা যদি আহে হওক তেনেকুৱা কিবা ফেক নিউজ, তেতিয়াহ'লে আপোনালোকে আমাক জনাব, আমাৰ পৰা ক্লিয়াৰেঞ্চ হ'ব। সেই বস্তুটো কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি আপোনালোকক বস্তুটো ক্লিয়াৰিফাই কৰি দিম। মানে সেইটো পায়ে আপোনালোকে হেৰি কৰিব নালাগে, উত্তেজিত হ'ব নালাগে বা ভাবি ল'ব নালাগে। মেক্সিমাম এইবিলাক বস্তু মানে ফেক নিউজে ওলাই আছে। এই 5 বছৰ 10 বছৰ আগৰ পুৰণা বস্তু ভিডিঅ' এটা ক'ৰবাত কাটি কুটি এনেকৈ মানে এডিট কৰি পেলাই বেয়া ধৰণে উলিয়াই পেলাই আমাৰ মাজত মানে যিটো আমাৰ বৰ্তমান ভাতৃত্ববোধ এটা আছে হিন্দু মুছলমান যিটো মিলা প্ৰীতি আছে, সেইটোত তাৰমানে আমাৰ মানে কাজিয়া লগোৱাৰ চেষ্টা এটা চলাই আছে। গতিকে এইবিলাক আমি হ'বলৈ নিদিওঁ, আৰু যদি কোনোবাই এইবিলাক কৰিব বিচাৰে তেনেহ'লে আমি প্ৰশাসনে কঠোৰ হাতেৰে আমি মুঠতে এইবিলাক চম্ভালিম। আমি মানে কোনো কাৰণত সিহঁতক সহজভাৱে আমি নলওঁ আৰু আমি সিহঁতক ৰেহাই নিদিওঁ কোনো কাৰণত। আপোনালোকেও আমাক সহযোগ কৰক, বস্তুখিনি আপোনালোকে নিজে বুজি লওক, বুজি লৈ পেলাই এইবিলাক এই হিন্দু মুছলমান কিবা কিবি এইবিলাক একদম ভুল নাযাব এইবিলাক। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ, আৰু আপোনালোকৰ মানে গাঁৱত হওক বা ক'ৰবাত মিটিং হওক সভা হওক এইবিলাকত বস্তুখিনি আপোনালোকে আপোনালোকৰ যিখিনি মানুহ থাকে আপোনালোকে বুজাব, যিখিনি অৰিজিনেলি বস্তু কি আৰু মানে হেৰিটো কি হয়। কিছুমানে ধৰক ৰাজনৈতিক মুনাফাৰ কাৰণে কিবা এটা প্ৰায় ৰাজনীতি হৈ আছে। কিছুমানে হয়তো কোনোবা বেলেগ দেশৰ পৰাও থাকেতো, আমাক ভাৰতক যে চবেই ভাল পাব এনেকুৱা নহয়, বেলেগ দেশো আছে, ওচৰ চুবুৰীয়া কিছুমান বেয়া দেশ আছে, সিহঁতে এটা মানে মানে উত্তেজিত কৰি পেলাই এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিব পাৰে বা বিচাৰি থাকেও। গতিকে সেইটোত আমি কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। কোনোবাই কিবা ধৰক হাতীয়া চাতিয়া আনি পেলাই মজুত ৰাখিব, সেইবিলাক আপোনালোকে আমাক জনাব লাগিব, কি কৰিব লাগে কি কৰিব নালাগে, বাকী পিছৰ পৰ্যায়ত কি কৰিম। আৰু এইবিলাক আমি কোনো কাৰণত হ'বলৈ নিদিওঁ। আপোনালোকৰ এটা দায়িত্ব আছে যে কি আপোনালোকৰ গাঁওখন আপোনালোকে নিজে মানে বচাব লগা হ'লে আপোনালোকে আমাক মানে সহযোগ কৰিব লাগিব, তেতিয়াহে আমি কাম কৰিব লাগিব। প্ৰশাসনে দেখিবলৈ পোৱা গৈছে শান্তি শৃংখলা বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে, সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে একাংশই ভুৱা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰিছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? এইটোৰ কাৰণে আমি ওলাই আহিছোঁ আৰু এইটো কথা আপোনালোকক বুজাবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ, আৰু আপোনালোকে এইখিনি বুজি লওক। এইবিলাক মেক্সিমাম বস্তু হৈছে ভুৱা বস্তু, আৰু ইয়াত কোনো ধৰণৰ মানে সত্যতা নাই। আমাৰ মাজত মানে এটা মানে কাজিয়া লগোৱাৰ চেষ্টা চলাই আছে, কিন্তু আমি এইটো হ'বলৈ নিদিওঁ সেইকাৰণে। আৰু সেইকাৰণে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ চব অকল এইটো ইয়াত বুলি নহয়, ইমূৰৰ পৰা সিমূৰত চবফালে আমি একদম ফুড পেট্ৰলিয়াম মাৰ্চ বা আমাৰ যিখিনি চ'ৰ্চ চব আমাৰ ইংলিছ কৰা আছে। আমি কোনো কাৰণত ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হ'বলৈ নিদিওঁ। ছাৰ, যিসকলে আচলতে এই ভিডিঅ'সমূহ ভাইৰেল কৰিছে এই ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ কাৰণেতো আহিলে কোনোবাই ভিডিঅ' ভাইৰেল কৰিছে, সেইটো আমি ক্লিয়াৰিফাই কৰিম। সেইকাৰণে কৈছোঁ আপোনালোকে আমাক সহযোগ কৰক। ক'ৰবাত যদি কিবা তেনেকুৱা ভিডিঅ' পায়, যদি আপোনালোকক এই যিখিনি ভিডিঅ' আপোনালোকক অৱগত কৰিবলৈ কেনেদৰে অৱগত কৰিব লাগে আপোনালোকক? আপোনালোকে আমাৰ SP অফিচত আপোনালোকে হেৰি কৰিব পাৰে, বা নিয়াৰেষ্ট যিখন থানা বা আউটপোষ্ট আছে তাৰে ICৰ লগত আপোনালোকে বস্তুখিনি আলোচনা কৰিব পাৰে। তেতিয়া আমি ইয়াৰ পৰা SP ছাৰৰ লগত গোটেইখিনি আলোচনা কৰি পেলাই কেনেকৈ মানে কি একশ্যন ল'লে ভাল হ'ব। গাঁওৰক্ষী বাহিনীৰ পৰা আপোনালোকে কেনেদৰে সহায় সহযোগিতা পাইছে? আপোনালোকে গাঁওৰক্ষী বাহিনীৰ পৰা কিছু ক্ষেত্ৰত সহায় পোৱা যায়, পোৱা বুলি নকওঁ, কাৰণ গাঁওখনতো গাঁওৰক্ষী বাহিনীয়ে চবখিনি কথা গম পায়, গাঁৱত কি হৈছে কি হোৱা নাই। সেইসকলে আমাক জনালে আমি নিশ্চয় বস্তুখিনি আমাৰ সুবিধা হয়।
কৰিব। আৰু যদি আমাক নজনায় তেতিয়া অলপ অসুবিধা হয়। আমাক যিমান সহযোগ কৰিব ৰাইজে সিমান সহজতে আমি কামখিনি কৰিব। আজি যে পেট্ৰলিং চলাই আছে আপোনালোকে কেৱল মুৰাদাবাদ থানাৰ অন্তৰ্গত ঠাইসমূহত নে বেলেগ ঠাইতো চলি নাই আছে? নাই গোটেই চব জেগাতে হৈ আছে, অকল মুৰাদাবাদ বুলি নহয়, যিমান থানা আছে প্ৰত্যেক থানা এলেকাতে চলি আছে। অকল আজি বুলিয়ে নহয়, এইটো আমাৰ কেইদিন চলি আছে, চলি আছে। ৰাতিদিন একাকাৰ চলি আছে। আচ্ছা, আমাৰ এই গাঁও ভূঞে কিবা যদি কিবা থাকে, যদি আপোনালোকে যদি জনাব বিচাৰে, যদি কিবা ধৰক কোনোবা মানে বেয়া মানুহ গাঁৱত সোমাইছে বা কিবা ভিডিঅ' ভাইৰেল হৈছে বা যিকোনো বস্তু আপোনালোকে যদি জনাব বিচাৰে, তেনেহ'লে আমাৰ এটা হেল্প নাম্বাৰ আছে, আমাৰ PCR নাম্বাৰ এটা আছে। সেই নাম্বাৰত যদি আপোনালোকে ফোন কৰে, আমাৰ SP ছাৰে চবখিনি পাই যাব, আমি ডিষ্ট্ৰিক্টৰ গোটেই পাই যাম। এই নাম্বাৰটো হৈছে 6000924750। এই নাম্বাৰত আপোনালোকে কল কৰিব পাৰে, কল কৰি গোটেইখিনি নাম্বাৰটো বস্তু জনায়। কিমান বজাৰ পৰা কিমানলৈকে উপলব্ধ থাকে? এইটো সদায় উপলব্ধ 24 আৱাৰ্ছ এভেইলেবল থাকে। 24x7 hours। তাৰমানে ই কেইদিন মানে যিবিলাক ছচিয়েল মিডিয়াত কিবা কিবি ফেক নিউজ ওলাইছে, আৰু এইটো ওলোৱাৰ কাৰণে বিশেষকৈ মানে আমাৰ দুখীয়া শ্ৰেণী মানে যিবিলাক মানে ইমান খিনি মানে শিক্ষা দীক্ষা নাই, সেইবিলাক মানুহে অলপ মানে বেয়া দিকে গম পাই আছে, যাৰ ফলে কিবা কোন সময়ত মানে কি হব তেনেকে মানে এটা চিটুৱেশ্যন আহি গৈছে, যাৰ ফলে দিনে ৰাতি আমাৰ প্ৰশাসন মানে গাঁৱে গ্ৰামে আমি নিজে BDP হিচাপত লগে থাকি মানুহক বুজাই আছো, আৰু আপোনালোকেও বুজাব। আমি এখন বজাৰতো তেনেকে মানুহক বুজাই আছো যে চাওক, এইবিলাক নিউজ চিউজ চাই আৰু ক'ত কিবা হৈছে আমিতো দেখা নাই, কোনোবাই কৈছে বা আমি নিউজত পাইছো, কিন্তু আমিতো চকুৰে দেখা নাই। চাওক, আমি ইয়াত কি কথা পাতি আছো, এইটো যদি কোনোবাই ডাইভাৰ্ট কৰিব বিচাৰে তেনেহ'লে এইটোও কৰিব পাৰে। যিসকলে ভিডিঅ'সমূহ আচলতে ভাইৰেল কৰিছে, এইসকলক কি আহ্বান জনাব আপুনি? নাই, যিবিলাকে ভিডিঅ'সমূহ ভাইৰেল কৰিছে, এইটো আইন আছে, আইনী ব্যৱস্থা ল'ব। এইটোতো আমি একো ক'বই নোৱাৰো, কিয় কাৰণে আমাৰ SP ছাৰ আছে, আমাৰ নিয়াৰেষ্ট আমাৰ থানাৰ OC ছাৰ আছে। যদি আমাৰ গাঁৱত কোনোবাই কৰিছে তেনেহ'লে আমি আছো, আমাৰ গাঁও আছে, আমি আমাৰ OC ছাৰক জনাম, বা আমাৰ লোকেল SP ছাৰ আছে, আমি জনাম। পিছে সিহঁতে যি ব্যৱস্থা ল'ব লাগে ল'ব। গতিকে এইখিনি কৈ মই হেৰি কৰিলো, আৰু আপোনালোকে অলপ চেষ্টা কৰিব, যিহেতু মানে উচতনিত কোনোবাই কোনো এটা বাক্যও কৰিব নোৱাৰে যে এইখন আমাৰ বজাৰ, এইখন বজাৰত হিন্দু মুছলমান একেলগতে, এইখন টেবুলত হিন্দুৱে মাছ বেচি আছে, এইখন টেবুলত মুছলমানে মাছ বিক্ৰী কৰি আছে। আজিলৈকে আমি যে সৰুৰ পৰা ইমান ডাঙৰ হৈছো, যে আমাৰ ইয়াত এনেকে অৱস্থা হোৱা নাই। আৰু আশা কৰো যে আমাৰ আমবাৰী অঞ্চলৰ কথাটো কৈছো, যে আমি আশা কৰো, আমাৰ দিলেৰে বিশ্বাস যে আমাৰ ইয়াত হিন্দু মুছলমান এই বস্তুটো যিহেতু নাহে, আমি চবে মিলি আমি একেলগত থকাৰ চেষ্টা কৰি আমি একেলগত থাকিম বুলি আশাবাদী।